Dear students, আজি আমি লৈ আহিছো অষ্টম শ্ৰেণীৰ লাইফ নামৰ কবিতাটিৰ যিবোৰ প্ৰশ্ন উত্তৰ আছে সেইবিলাক তোমালোক সকলোৱে ভিডিঅ'টি হেহলৈ চাবা আৰু চেনেলটোলৈ যদি নতুন আহিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা। এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো বলা। প্ৰথমে আছে answer the following questions in complete sentences, সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। A নম্বৰ, name the poet of the poem Life. Life নামৰ কবিতাটিৰ কবিৰ নাম লিখা। Answer, the poet of the poem Life is Charlotte Bronte. Life নামৰ কবিতাটিৰ কবি হৈছে চাৰ্লট ব্ৰন্টে। B, what do the sages say? Sages সকলে কি কৈছে? Answer, the sages say that life is not a dream. জীৱনটো এটা সপোন নহয়, despite it has sorrows and challenges. ইয়াত দুখ কষ্ট আৰু প্ৰত্যাহ্বানটো থাকিবই। C number, what does the rain often foretell? বৰষুণে কিহৰ গণনা ভৱিষ্যতবাণী কৰে? Answer, the rain in the morning, ৰাতিপুৱাৰ বৰষুণে often foretells a brighter sunny day ahead. ৰাতিপুৱাৰ বৰষুণে এইটোৱে প্ৰমাণ কৰে যে এটা সুন্দৰ সানি ডে আগত ৰৈ আছে। D, what should we do during joyful times in life? জীৱনৰ জয়ফুল সময়খিনিত আমি কি কৰিব লাগে, কি কৰা উচিত? Answer, during joyful times in life, জীৱনৰ সুখৰ সময়খিনিত, আনন্দৰ সময়খিনিত we should enjoy and appreciate them fully. আমি ফুৰ্তি কৰিব লাগে আৰু তাৰ কাৰণে এপ্ৰিচিয়েট কৰিব লাগে সেইবিলাকৰ। Question number E, what does our best refer to? কবিতাটিত our best কি বুজাইছে, কিহক ৰেফাৰ কৰিছে? Answer, our best refers to our best moments or times in life. Our best আমাৰ জীৱনৰ বেষ্ট মোমেণ্টবিলাকক বুজাইছে। Question number 2, why are the wings of hope golden? Wings of hope কিয় golden বুলি কোৱা হৈছে? Answer, the wings of hope are golden because gold symbolizes something precious, valuable and enduring. It suggests that hope is a bright and uplifting force in our lives. তাৰপিছত question number 3, pick out from the poem one line each that reflects an optimistic attitude and a pessimistic attitude. Answer, optimistic attitude, yet hope again elastic springs. আৰু pessimistic thought to হৈছে sometimes there are clouds of gloom. এইখিনি হৈছে কবিতাৰ প্ৰশ্ন উত্তৰ। ইয়াৰ লগতে তোমালোকক কবিতাটিৰ পৰা বাছি বাছি কেইটামান ৰাইম লিখিব দিছে। তাৰ পিছৰ কুৱেশ্যনটো 4 নম্বৰত আছে, write some rhyming words from the poem. সেই ৰাইমিং ৱৰ্ডছখিনি ইয়াত লিখি দিয়া হৈছে, তোমালোকে লিখি ল'বা। এইখিনিতে কথা এটি, যিসকল চেনেলটোলৈ নতুন আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তোমালোকৰ প্ৰতিটো ক্লাছৰ, প্ৰতিটো চেপ্টাৰৰ, প্ৰতিটো ছাবজেক্টৰ সকলোখিনি বস্তু ইয়াত পাই থাকিবা। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, বেল আইকনটো প্ৰেছ কৰিব লাগিব আৰু যিমান পাৰা শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। যদি কোনো সমস্যা থাকে আমি আলোচনা কৰিম। আজিৰ ভিডিঅ'ত ইমানখিনি, শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ থাকিল। চাই থাকা।